বৰকে ফৰফৰাই আছে কিবা এটা বেয়া খবৰে পাম নেকি আজি মালতী বাইদেউ পম্পি কি হল আপুনি বৰ টেনচনত থকা নিচিনা লাগিছে কি হল একো নাই অকমান গেছে খুন্দা মাৰি ধৰিছে সেইকাৰণে বেছি নেকি ইনো আনি থোৱা আছে ঠাণ্ডা পানীত গুলি খাই দিব আৰু বেছিকে বেয়া লাগিলে ডক্টৰৰ ওচৰৰ পৰা আহিবগে পাক নাই নাই নিজে নিজে ঠিক হৈ যাব মাজে মাজে মোৰ হয়ে পিছে ক'ৰবাত যাবলৈ ওলাইছা নেকি মডেলিং শ্ব' এটা আছে তাত যাওঁ মানে মই ডিজাইন কৰা কাপোৰ পিন্ধিব মডেল কেইজনীয়ে ভাল কথা হেপিক নিনো অকণমান চাব দেই আজিকালি বৰ দুষ্ট হৈছে ডাঙৰ হৈছে যে ইফালে ইফালে নিজে নিজে গুচি যায় টেনশ্যন ল'ব নালাগে মই আছো নহয় নকলেও হ'ব মই তাইক চাওঁৱে দেখোন যোৱা নিশ্চিন্ত হৈ যোৱা অ'কে কিনো খাইছিলো জানো কালি বৰ পচা পচা উগাৰ আহিছে হেপিয়ে গম পাই নে কি তুমি মোৰ লগত আহিছা বুলি নাই নাপায় তাই সৰু ছোৱালী চব কথা গম পোৱাটো দৰকাৰ নাই নহয় পিছে আমাৰ কি হ'ব এনেকৈ হ'লে কিবা এটা ভালেই হ'ব ৰ'বাচোন আজি প্ৰগ্ৰেমটোৰ পৰা আহি লওঁ ৰুমা আৰু ঋষিও বিয়া পাতি ল'লে গম পাইছাই চাগে দুইটা এতিয়া আমাৰ ঘৰখনতে থাকে সিহঁতৰ আদব কাইদা দেখি মোৰেই মাথা ঘূৰাই কিন্তু ৰুমাই বৰ মনটো মাৰি মাৰি থাকিবলৈ লৈছে এতিয়াহে লাহে লাহে ঋষিৰ আচল ৰূপবোৰ তাই গম পাব যেতিয়া একেলগে থাকিব এনি টাইম নহ'লে তাৰ মুখা পিন্ধা চেহেৰাটোৰ পিছফালে যে ইমান ভয়ংকৰ এটা চেহেৰা আছে কোনেও নাজানে তাই গম পাব ৰ'বা পস্তাব ইমান ক'লোঁ তাইহে মোক ভিলেন বুলি ভাবিলে কিন্তু আচল ভিলেন যে তাই হাজবেণ্ডে হয় তাই এতিয়াহে গম পাব আৰু তুমি হেপিৰ কাৰণে ইমান চিন্তা নকৰিবা মালতী বাইদেৱে অকণমান তাইক লগাই থাকে কিহৰ কাৰণে মই নাজানো কিন্তু মই এইটো প্ৰব্লেমো লাহেকৈ ছল্ভ কৰিম মোৰ কাৰণে এইটো এটা ডাঙৰ প্ৰজেক্ট আজিৰ দিনটো পাৰ হৈ যাওক তাৰপিছত দেখা যাব হোপ ফৰ দ্য বেষ্ট ভগৱানে আছেগৈ আৰু এতিয়া সহায় কৰিবলৈ Hello, Inspector Surbul Pandey speaking. Malati address. Jaldi পঠিয়াই দিয়ক আমি গৈ আছো স্যাৰ হুনকালে বলক মালতী কিডনেপাৰৰ এড্ৰেছ পঠিয়াই আছে এজনে ক'বাত বোলে সৰু ছোৱালী এজনীৰ লগত সোমাই আছে ঘৰ তাতে ডাবুচ মাৰি ধৰিব গ'লে আই সি বলক হুনকালে বলক লেডি কনষ্টেবল আপুনি বলক ওকে স্যাৰ মালতী জেঠাই মোৰ লগত লুকা ভাকু খেলিবা হা মোৰ পেটটো বৰ এটা ভাল লগা নাই মই এতিয়া খেলিব নোৱাৰো নিজে খেলাচোন তুমি মই বহি চাই থাকো তোমাৰ পেটটো কি হ'ল হাগনি হৈছে নেকি হাগনি নাই হোৱা কিবা গেছ লাগি আছে পেটটো গুৰুক গাৰাক কৰি আছে হ'বও পাৰে হাগনি মই আকৌ এতিয়া লুকা ভাকু খেলি হ'লে মেগী খাম বুলিহে ভাবিছিলো তোমাৰ লগত মোক দিবানে তোমাক বনাই দিম বাৰু খোৱা যদি মই নাখাওঁ তোমাৰ লগত এইবিলাক খাই খাই মোৰ পেটটো কিবাখন হৈছেগে হ'ব তেতিয়াহ'লে তুমি বহি থাকা মই খেলি থাকো ওই বুঢ়ী হাত টান নহ'লে একদম গুলি মাৰি দিম জেঠাই পুলিচ কিয় আহিছে মই না তুমি মোৰ ওচৰলৈ আহা তুমি নাজানা এই মানুহজনী ভাল নহয় কিয় ভাল নহয় ভাল হয় মোৰ জেঠাই ধৰা ছোৱালীজনীক ধৰা আগতে মালতী বুঢ়ী খেল ধৰিব লাগিব নহ'লে আকৌ পলাব মই একো কৰা নাই মোক কেলে ধৰিবলৈ আহিছে আপোনালোকে একো কৰা নাই একো কৰা নাই ল'ৰা ছোৱালী চুৰ কৰি জেল খাটিছিলি জেলৰ পৰা পলাই আহিলি এতিয়া ইয়াত আকৌ এজনী ছোৱালী বন্দী কৰি ৰাখিছ তোক এবাৰ সুদাই এৰা নহ'ব ফাঁচি কাঠত লমিবি তই বুজিছ ফাঁচি কাঠত এই সৰু ছোৱালীজনী আগত ফাঁচি চাচি কথা নকবা লেডি ইন্সপেক্টৰ লৈ যাচোন ছোৱালীজনী লৈ যোৱা মানে আহা মই চকলেট দিম নাযাবা পাদুৰীজনী ইমান পাতিছে ইমান বেয়া পাতিছে ওজনী মানুহ মাৰি পেলাব দেই ইমান টকা পইচা ক'ৰ পৰা আহিছে ইমান ধুনীয়াকে ঘৰটো সজাই লৈছে পাদুৰী ইমান পইচা ক'ত পাইছ মোৰ নাম পাদুৰী নহয় মোৰ নাম মালতী ইউ আৰ আণ্ডাৰ এৰেষ্ট তোমালোকে কি কৰি আছা তাইক ধৰা লৈ বলা জেললৈ হাত দে বল মাইনা এইজনী বা কাৰ ঘৰ ছোৱালী চুৰ কৰি আনি থৈছে থানালৈকে লৈ যাওঁ তাতে খবৰ খাতি কৰিম আৰু টিভিয়ে চিভিয়ে ফটো দি দিব লাগিব কি যে হল ঠেকত পৰিলো আৰু দেই বিয়া পতাই নাই লোকৰ ছোৱালী চম্ভালতে অৱস্থা আহি লৈছে এফালে আকৌ মই চাকৰি কৰো পুলিচত মানে নাকানিবি কি হলো মিছ চাংমাই আপুনি কিয় ইমান হাল্লা কৰি আছে হাল্লা মানে দেখিছে নাই এজনী কানা বন্ধই কৰা নাই এনেকে মই কুচত ললে কিমান দেৰি থাকিম বাৰু বেয়া নালাগে নে গাভৰু মানুহজনী মই এনেকে ডিউটিত চব কৰিব লাগিব যি দৰকাৰ হয় চবেই কৰিব লাগিব এই মাকৰ সংহূৰ্ত পাইছো খবৰ দিছো আহি আছে চাগে ঐ পাদুৰী এইবাৰ তই বাচিব নোৱাৰ পাদি মাথা গৰম কৰি দিলি দেই গোটেই ৰাস্তাটো বমিয়াই এতিয়া চাহ কাপোৰ খাব নোৱাৰিলো তোৰ পাদৰ গোন্ধই ওলাইছে এজনীক জেলত ভৰাই দিয়া খোজা সোনকালে এইখিনি পাতি গোটেই এনভাইৰনমেণ্টটো পাত কৰি পেলাইছে
ৰ'ব মিছ চাংমাই ভৰাই আছো এক্সকিউজ মি ইন্সপেক্টৰ মা অ বেটা কি হ'ল এইবিলাক হৈছে কি বাৰু কোনে ক'ব মোক জেঠাইক চোৱা বান্ধি থৈছে মা মালতী বাইদেউ কি হ'ল কিয় বান্ধি থৈছে আপোনাক মোক বচাবা আৰু পপি এইজনী ক্ৰিমিনেলক আপুনি কেনেকৈ চিনি পায় মস্ত পাদুৰি আৰু মস্ত কিডনেপাৰ হয় এইজনী হোৱাট কিডনেপাৰ হ'বই নোৱাৰে তেওঁ বহুত হেল্পফুল মানুহ হয় এনেকৈ বান্ধি নথব আপোনাৰ ওচৰত এৰেষ্ট ৱাৰেণ্ট ক'ত আছে বাইদেউ এক্সকিউজ মি হা তেখেতৰ এৰেষ্ট ৱাৰেণ্ট নহয় তেখেতক কি কয় শাস্তিয়ে প্ৰদান কৰি থোৱা আছে জেলৰ পৰা পলাইহে গৈছিলে 10 বছৰ জেল দিছিলে বহুত হ'ল আছলি কিডনেপ কৰি মানুহৰ পৰা পলাই দিয়ে আমি পুলিচ সতৰ্কৰ কাৰণে বাৰে বাৰে ধৰো লাষ্ট টাইম পুতলি বুলি মানুহজনী ভাগৰ ছোৱালীলৈ পলাই গৈছিলে এইবাৰ এক পলাই হেৰি কৰা বুলি আমি খবৰ পাইহে ধৰি আনিছোঁ অ' মাই গড কি কয় আনবিলিভেবল কিন্তু মোৰ ছোৱালীকটো কিডনেপ কৰা নাই ময়ে থৈ গৈছোঁ নিজে এটা মিটিঙত গৈছিলোঁ মালতী বাইদেউ এইবিলাক মই কি শুনিছোঁ পম্পী মোক বচাই লোৱা মই আগতে ল'ৰা ছোৱালী নিছিলোঁ হয় কিন্তু মই কিডনেপাৰ নহয় মোৰ লগত ল'ৰা ছোৱালীবোৰ থাকে কাৰণে মই লৈ যাওঁ হ'লে মোৰ দুটা ল'ৰা ছোৱালী পানীত পৰি মৰিলে গম পোৱা মোৰ দুটা ল'ৰা আছিলে নহয় হাজবেণ্ডৰ মৰি থাকিলে মই অকলেহে হ'লোঁ তোমালোকক পাই ঘৰখন সম্পূৰ্ণ হৈছিলে এতিয়া আকৌ পুলিচে মোক লৈ আহিলে মোৰ কি হ'ব এতিয়া 10 বছৰ জেলত থাকিলে দেখোন মই মৰিয়ে যাম মইতো বুঢ়ী মানুহ আমাৰ জেঠাই ইমান কান্দিছে হা মইতো বিশ্বাসেই কৰিব পৰা নাই আপুনি এনেকুৱা কাম আগতে কৰি থৈছে বুলি কিন্তু আপোনাৰ মনটোতো বেয়া নহয় মই জানো এক্সকিউজ মি বাইদেউ মন বেয়া নহয় মস্ত মেণ্টেল হয় পাগলখানাতো অলপ দিন থাকিছিলে এইটো হ'ব নোৱাৰে বাইদেউ মোৰ অতিকে আপোন তেজৰ সম্পৰ্ক নাই যদি তেখেতক মই এনেকৈ 10 বছৰ জেলত থাকিবলৈ দিব নোৱাৰো লাভ নাই এবাৰ কোৰ্টে যেতিয়া ফয়ছলা শুনাই দিয়ে তাৰপিছত আমিবোৰ একো কৰিব নোৱাৰো কিবা এটাতো পাই থাকিব কোনো উপায় নাই চব শেষ আপোনালোক যাওক এতিয়া যাব পাৰে ছোৱালীজনী আপোনাৰ ছোৱালী হয় যদি লৈ যাওক এনেকৈ লৈ যাবলৈ যাব নোৱাৰে নহয় ফৰ্মেলিটিজ পুৰা কৰিব লাগিব চাইন টাইন কৰি থৈ যাওক ছোৱালীজনী আপুনি লৈ যাব হয় আকৌ পিছত যদি কোনোবা বেলেগে বিচাৰি আহে ছোৱালীজনীয়ে দেখোন নিজে কৈছে মা বুলি আপুনি আকৌ বিশ্বাস নাই কাৰণে কিবা এটাতো অপশ্যন থাকিব ৰিমন ভাবাচোন কি হ'ব এতিয়া মালতী বাইদেউ কেনেকৈ জেললৈ যাবলৈ দিব মোৰ মনটো ভাল লগা নাই এটাই অপশ্যন আছে আমি হাইকোৰ্টত এপিল কৰিব লাগিব তেতিয়া আকৌ মুকদ্দমা চলিব যদি কেছখন জিকা হয় তেনেহ'লে তেওঁ বাচিব নহ'লে কিন্তু উপায় নাই মোক যেনে তেনে বচাবা পম্পী আই লাভ ইউ মই তোমালোক নহ'লে থাকিব নোৱাৰোঁ তোমালোক মোৰ পৰিয়াল চুপ ইম'চনেল ব্লেকমেইল নকৰিবি তোৰ নিচিনা ক্ৰিমিনেলবোৰ বাহিৰত থাকিলে বেয়া হয় ভিতৰত থকাই ভাল জেলত চুপ আপোনালোকে যদি কৈছে তেওঁ মেণ্টেল হস্পিটেলত আছিলে তেওঁ মেণ্টেল হেল্থটো তেনেহ'লে ঠিক নহয় সেইটো চাব আকৌ দেই আপোনালোকে যিটি নক'ব তেওঁ আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এইখন সমাজ হেৰিলৈ গৈছে ক্ৰিমিনেলৰ লগত আপোনালোকে সহায় কৰিবলৈ গৈছে ভাল কথা নহয় দেই এইবিলাক জাগ্ৰত জনতা হিচাপে আপোনালোকে মনে মনে ঘৰলৈ যাওক এতিয়া নহ'লে আপোনাৰ ওপৰতো কেছ হ'ব এনেকুৱা ক্ৰিমিনেলক স্থান দিয়া নিজৰ ঘৰত পম্পী আহা এতিয়া আমি যাওঁ যি কৰিম বাই লৈ যাব লাগিব এনেকৈ ইয়াত তৰ্ক বিতৰ্ক কৰি লাভ নাই মালতী বাইদেউ আপুনি চিন্তা নকৰিব আমি কিবা এটা নিশ্চয় কৰিম কাম নাই পাদুইজনীক বচাবলৈ আহিছে আমাৰে মইনা খুবই বাৰীৰে বগৰী খাবই বাৰীৰে বগৰী পকি সৰি যাব আমাৰে মইনাই বুটলি খাব হেপী আজি বহুত ভয় খালে জানা ভাগৰে লাগি গ'ল চাগে তাই কান্দি কান্দি টোপনিয়ে গুচি গ'ল চোৱা বুজিছোঁ এতিয়া কি কৰা যায় কোৱাচোন মালতী বাইদেউকতো এনেকৈ এৰিব নোৱাৰি মোৰ বিপদৰ সময়ত তেখেতেই মোক উদ্ধাৰ কৰিছিলে নহ'লেতো মোৰ জীৱনতনো কোন আছিলে নিজৰ তেজৰ বুলিবলৈ মা দেউতাটো সৰুতেই ঢুকালে যি খুৰা খুৰী আৰু কিবা আছিলে সিহঁতিতো মোক নিজৰ বুলিয়ে নাভাবিলে তুমি জীৱনলৈ আহিছিলা তোমাকো একেবাৰে নিজৰ কৰি ল'বই পৰা নাই ছোৱালীজনী তুলি ল'লোঁ তাইকো মই শান্তি দিব পৰা নাই তুমি চিন্তা নকৰিবা পম্পী মই এজন ভাল উকিলৰ লগত কথা পাতিম হাইকোৰ্টত কেছটো নিব লাগিব আৰু তেওঁ যদি সঁচাকৈ মেণ্টেলৰ কিবা চাৰ্টিফিকেট আছে তেনেহ'লেতো বাচি যাব কিন্তু হ'লেওতো মেণ্টেল হস্পিটেলত থাকিব লাগিব আৰু ভয়ো লাগে নহয় এনেকুৱা মানুহৰ লগত থাকিবলৈ তোমালোককনো কি বুলি এৰিম তেওঁৰ লগত কেতিয়াবা যদি বিপদ ঘটায় বিশ্বাস কৰিবতো নোৱাৰি বাৰু মেণ্টেল মানুহক তথাপিও কিন্তু তেওঁ কৰা যিখিনি উপকাৰ সেইখিনিতো পাহৰিব নোৱাৰোঁ অন্ততঃ লগত নাৰাখিলেও তেওঁক জেলৰ পৰাটো বাহিৰ কৰিবলৈ চেষ্টা কৰিব লাগিব নোৱাৰিলে বেলেগ কথা আৰু সিমানখিনি কৰিব পাৰি বাৰু কিন্তু চোৱা তেওঁৱেতো লগাই ছোৱালীজনীক মোৰ বিপক্ষে কৰিছিলে যাতে তুমি আৰু মই বিয়া পাতিব নোৱাৰোঁ বা বিয়া পাতিলেও তাইক নিব নোৱাৰোঁ লগত তেওঁ সেইটো চাগে আৱেগত উঠি বাঢ়িয়ে ডিচিশ্যন লৈছিলে যি কি নহওক বৰ্তমান মই তেওঁক জেলৰ পৰা উলিওৱাৰ কথাটোহে ভাবিছোঁ ৰিমন প্লিজ হেল্প মি মই সদায় তোমাৰ লগত আছোঁ আৰু থাকিম তুমি চিন্তা নকৰিবা পম্পী মই তোমাক এইটো বিপদৰ পৰা উদ্ধাৰ কৰিম থেংক ইউ তুমি যে মোৰ লগত আছা সঁচাকৈ এনেকৈয়ে থাকিম নে সদায় নে আমাৰ সম্পৰ্কটোক কিবা এটা নতুন নাম দিবলৈ চেষ্টা কৰিবা এইটো বিপদৰ পৰা উদ্ধাৰ হৈ লওঁচোন ছোৱালীজনীও চাগে লাহে লাহে বুজি পাব তোমাক ভাল পোৱা হ'ব তুমিহে সকলোবোৰ খেলি মেলি কৰি পেলালা মইতো সপোন ৰচিছিলোঁ তোমাৰ লগত নিজৰ এটা সন্তান হ'ব বুলি তুমিতো মোক এৰিয়ে অকলে সেইখিনি সপোন পূৰণ কৰি পেলালা লগৰ কেইটাৰ লগত অলপ হেং আউট হৈ আহোঁ ময়ো যাম ময়ো তোমাৰ লগত বিয়াৰ পাছত ক'তো যোৱাই নাই নহয়
লৈ যোৱা নাই ক'ত নিব লাগে আৰে ক'ৰবাততো ফুৰাবলৈ লৈ যোৱা আমি আউটিঙত যোৱাই নাই ন বিয়া পতাৰ পিছত অৱশ্যে হানিমুনতে যাব লাগিছিলে কিন্তু এতিয়া আৰু ওচৰে পাজৰে ক'ৰবাত যাওঁ কণ্ডিশ্যনবিলাকো ভাল নহয় ফ্লাড হৈ আছে হিল ষ্টেচনবিলাকত অ' প্লিজ তুমিও সেই টিপিকেল ৱাইফবিলাকৰ নিচিনা কামবোৰ বিহেভ নকৰিবা মই এইবিলাক তোমাৰ পৰা এক্সপেক্ট নকৰোঁ সেইকাৰণেতো বিয়া পাতিছিলোঁ তোমাক মানে তুমি মোৰ পৰা কি এক্সপেক্ট কৰা ৱাইফ হিচাপে মই তোমাৰ লগত ক'ৰবাত যাবলৈ মন কৰিমেই ন এতিয়া নিউলি মেৰিড কাপল হয় আমি যাব লাগে সেইফালে ফটো চটো মাৰি অলপ আপলোড কৰিব লাগে বিয়াৰ ফটোবিলাকতো পোৱাই নাই যি দুই এখন পাইছোঁ ময়ো অকল আপলোড কৰিছোঁ তুমিতো নিজৰ প্ৰফাইলটো ফেচবুকৰ ছিংগল কৰিয়ে ৰাখিছা হোৱাট ডু ইউ মিন তুমি মোৰ প্ৰফাইল চেক কৰি আছা এইবিলাক মই ভাল নাপাওঁ দেই চেক কৰিব নালাগে নহয় পাব্লিকলি দেখা পাই থাকে ন আৰু মোৰ কি সেইখন অধিকাৰ নাই নেকি মোৰ হাজবেণ্ডৰ প্ৰফাইলটো মই চাব নোৱাৰিম নেকি উফ বিয়া পাতি ভুল কৰিলোঁ মই তোমাক হা ইমান চিপকু ইমান জোকৰ নিচিনা লাগি থাকিব পাৰে নহয় সৰু সৰু কথাবিলাকত অলপ বোলো ইমান টেনশ্যনত আছোঁ এইকেইদিন বিয়া চিয়া কিবা কিবি এইবিলাকত খৰচ পাতি বহুত হৈছে অলপ লগৰকেইটাৰ লগত অকণমান বোলো হেৰি হৈ আহোঁ তুমি একদম পিছতে ওলমিছা এনেকৈ কিয় কৈছা ৰিচি মইতো তোমাৰ কাৰণে ঘৰৰ সকলো অমান্তিতে বিয়াখন পাতিছোঁ হ'ব বিয়া পাতি তুমি মোৰ ওপৰত একো উপকাৰ কৰা নাই উপকাৰ কি কথা কৈছা এইবিলাক অঁ কি উপকাৰ কৰিছানো কিনো মোৰ লাইফটো বহুত চেঞ্জ হৈ গ'ল মই মিলিয়নাৰ হৈ গ'লোঁ বিলিয়নাৰ হৈ গ'লোঁ নে তোমাৰ দেউতাৰ সম্পত্তি আধাৰ ভাগ পালোঁ হা সম্পত্তিৰ ভাগ তুমি মানে অকল সম্পত্তি ভাগৰ কাৰণে মোক বিয়া পাতিছা নট লাইক ডেট বাট পাব লাগিছিল ন হ'ব বাদ দিয়া না এইবিলাক বাদ দিয়া মই যাওঁ বাই একেদিনাই যে ৰিচি ইমান চেঞ্জ হৈ গ'ল বিয়াৰ আগততো বহুত মিঠা মিঠা কথা কৈছিলে ফুৰাবলৈ লৈ যাম আমি ইটো কৰিম এতিয়া দেখোন মোক পাত্তাই নিদিয়া হ'ল মোক কি সম্পত্তিৰ কাৰণে বিয়া পাতিছে নেকি মোৰ কি এনেকৈ ভাল লাগে নেকি বিয়া পতা এসপ্তাহে হোৱা নাই কেনেকৈ মোক ইমান ৰাফকৈ বিহেভ কৰিছে মোৰ লগৰ তনয়া তাই বিয়া পাতি ছিংগাপুৰ গৈছে কিমান ফটো দিছে ফেচবুকত ইনষ্টাগ্ৰামত কি হ'ল ৰুমা অঁ মা একো হোৱা নাই বৰ গৰমা গৰমি যেন শুনিলোঁ কি হ'ল জোৱাই পোৱালি দেখোন একদম খঙত ওলাই গৈছে অঁ নাই একো নাই মোক লগ ধৰিছিলে ওলাই যাবলৈ মোক বোলো মোৰ মন যোৱা নাই ইমান ভাগৰ লাগিছে নাযাওঁ সেইকাৰণে খঙতে ওলাই গৈছে বোলে তুমি ক'তো যাবলৈ মন নকৰা ইমান বোলে হেৰি নে মই বোলো যোৱা তুমি যোৱাচোন মই নাযাওঁ সঁচাকৈ নে ৰুমা মই তোৰ মা হয় মুখত সঁচা আৰু মিছা ধুনীয়াকৈ মই ধৰিব পাৰোঁ কেলেনো মিছা ক'ম বাৰু আৰু এতিয়া মই আগৰ মা হৈ থকা নাই নহয় মই এতিয়া বোৱাৰী হ'লোঁ মোৰ মুখত এতিয়া আগৰ নিচিনা এক্সপ্ৰেশ্যন নাথাকিব পাৰে ন মা তুমি এনেই যি টি ভাবি নাথাকিবা অ' বেটা আহিলি হয়তো কি হ'ল ইমান কোবাকুবিকৈ ওলাই গৈছে যে জানো গম নাপাওঁ দেই ইহঁতেহে গম এক্সকিউজ মি মই বহুত টেনশ্যনত আহিছোঁ মা ইমানখিনি কৰাৰ পিছতো যে পম্পী লাইফত ইমান প্ৰব্লেম এই যে মালতী বোলা মানুহগৰাকীৰ লগত যে আছিলে সেইগৰাকী বোলে কিডনেপাৰ হয় বোলে আগতে কিডনেপ কৰিছিলে ল'ৰা ছোৱালী আৰু বোলে মেণ্টেলো এতিয়া সেইগৰাকী নামততো 10 বছৰ জেল হৈ আছে এতিয়া মুঠতে পম্পীয়ে মানিয়ে নলয় কেনেবাকৈ বচাব লাগে এতিয়া উকিল এগৰাকীক বিচাৰি যাওঁ কিডনেপাৰ মেণ্টেল দেখিলে নালাগেচোন সেইটোৱেতো ভয়ংকৰ কথা দেই ভয়ংকৰ কথা এনেকুৱা মানুহৰ বিশ্বাস নাই নহয় কিডনেপাৰৰ কি বিশ্বাস আছে মাক জীয়েক দুজনীকে উঠাই দিব মেণ্টেল হ'লে কোনোবা দিনা যে মৰিয়ে কৰিয়ে দিয়ে মোৰতো সেইটোৱে টেনশ্যন হ'ল ভাবিছিলোঁ কেনেবাকৈ ছোৱালীজনীক বুজাই বঢ়াই বিয়াখন সোনকালে পাতি লওঁ বুলি বিপৰীতটোৰ পিছত সিটো পিছে নেৰা হ'ল পাই তাকেহে কিবা দাই দুখে লাগি আছে নেকি এনে চোৱাবগৈহে লাগিব চোৱাবা মই এনেই এইবিলাক বিশ্বাস নকৰোঁ কিন্তু বহুত এনেকুৱা প্ৰব্লেম পাইছোঁ যিবিলাকত মানে এনেই মাথা মাৰি আছোঁ যেন লাগে মোৰ কেতিয়াবা হয় যদিও কিবা ফল দিলেও দিব কৰাচোন কৰা তুমি কিবা এটা কৰা মোৰো জীৱনটোত দুখ কষ্ট নুগুচাই হ'লেও তোৰ এয়া ভালকৈ মই জীৱনটোত ঠান্ঠিক লগাবই পৰা নাই ছোৱালীজনীয়ে সেয়া বিয়া পাতিলে নিজৰ হেৰিত সিহঁতৰ দেখিছোঁ এতিয়া কাজিয়া আৰম্ভ হ'ল মই মনে শুনি আছোঁ নহয় সি তাইক ফুৰাবলৈ নিনিয়ে তেওঁ সুধিলত কৈছে বোলে সুধিছিলে তাই নাযাওঁ বুলি কোৱাৰ কাৰণে এই কাজিয়া কৰিছে নাজানো সিহঁতৰ কি হ'বগৈ দেই পকচোন তাই হেকা পক কাৰো কথা নুশুনি বিয়া পাতিছিলে নহয় আৰু এটা বাপেৰটো চাচোন ছোৱালীজনী বিয়া হৈ গুচি গ'ল খবৰ দিলে তেওঁ নাহিলে বোলে কিবা জৰুৰী মিটিং তোৰ গা বেয়া হওঁতেও ইমান এটা নাহিলে ফোন দুই এটা কৰে মোলৈও তেনেকৈ খা খবৰ নলয় মোৰ কিবা সন্দেহে হৈছে আৰু কি সন্দেহ হৈছে মা মোৰতো সন্দেহ বহুত দিনৰ পৰাই হৈ আছে মইনো পত্নীজনী হৈ গম নাপাম নে কিন্তু মুখত প্ৰকাশ কৰিবলৈহে ভয় লাগে এনেকুৱাবোৰ কথা কোৱাচোন মা কি কথা মোকতো কোৱা অকলে কিমান কষ্ট ভুগি থাকিবা মোৰ সন্দেহ হৈছে যেন গোৱাত তেওঁৰ আৰু এটা ফেমিলি আছে এইবোৰ কি কৈছা মা নহ'লেনো নিজৰ পৰিয়ালটোক ইমান ইগন'ৰ কৰিব পাৰেনে হয় পইচা পাতি বহুত দিছে বহুত ইনকাম কৰি দিছে একো অভাৱ দিয়া নাই কিন্তু তেওঁৰ উপস্থিতি আমি কেতিয়াও পোৱা নাই ন মনত পেলাচোন তোৰ জন্মদিনতে আহিছে নে ৰুমাৰ জন্মদিনতে এবাৰ দুবাৰ কাটছিত বেলেগ কথা মোৰ বেমাৰ হ'লেও খবৰ ল'বলৈ সময় নাই কোনো কথাতে গুৰুত্ব নাই আহে আৰু যায় আলহী অহা দি আহে দুদিন থাকে যায় ইমাননো কিহৰ মিটিং কচোন এটাৰ পিছত এটা নতুন টুইষ্ট আহি আছে দেখোন আমাৰ জীৱনলৈ কি হ'ব কি নহ'ব মই ভাবিয়ে পোৱা নাই দেই ভগৱানে কৰক এই সকলোবোৰ মই সপোন দেখি আছোঁ আৰু যেতিয়া হাৰ পাম তেতিয়া সকলোবোৰ ঠিকে থাকে পাম দেউতা আমাৰ লগত থাকিব তুমি দেউতাৰ লগত থাকিবা ভণ্টিও বিয়া পতা নাই পম্পী মোৰ লগত আছে প্লিজ ভগৱান মই যাতে এইবোৰ সপোন দেখি আছোঁ বন্ধুসকল আপোনালোকে কওকচোন মোৰ জীৱনত কি ঘটি আছে এটা নিৰ্দিষ্ট সময়তো মই পাহৰিয়ে পেলালোঁ বেমাৰত পৰি এতিয়া মই নিজে কনফিউজ হৈছোঁ কোনটো প্ৰব্লেম আগত ছল্ভ কৰোঁ সকলোবোৰেচোন ইমান বেয়াকৈ বেৰি ধৰিছে আৰু আপোনালোকে সঁহাৰি জনাব কমেণ্ট কৰি জনাব কি কৰিলে ভাল হ'ব এতিয়া মই আপোনালোকৰ কমেণ্টলৈ আশাৰে বাট চাম ভিডিঅ'বোৰ চাই ভাল পাইছে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব যিমান পাৰে